ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বিনামূলীয়াকৈ পঢ়ুৱাব লাগিব দৰিদ্ৰ শিক্ষাৰ্থীক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশনা। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত 25% আসন সংৰক্ষণৰ নিৰ্দেশ হাইকোৰ্টৰ। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষণ কৰিব লাগিব এই আসনসমূহ। নিৰ্দেশনা অনুসৰি আৰু আইনমতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত 25% দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া পাঠদান বাধ্যতামূলক। 14 মাৰ্চৰ ভিতৰত বিদ্যালয়সমূহক বিজ্ঞাপন প্ৰকাশৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষিত আসনৰ সমস্ত ব্যয় বহন কৰিব লাগিব চৰকাৰে। 2023 বৰ্ষৰ পৰাই অৰ্থাৎ এই বৰ্ষতেই কাৰ্যকৰী হ'ব এই নিৰ্দেশনা। অহা 17 মাৰ্চৰ ভিতৰত ৰাজ্যৰ সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰেৰণ কৰা হ'ব এই জাননী। এতিয়া প্ৰশ্ন হয়, কিয় শিক্ষা বিভাগে গুৰুত্ব দিয়া নাই পূৰ্বৰ 2020 চনতে উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনা। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ উন্নত শিক্ষাৰ বাবে ন্যায়ালয়ে দিয়া এই নিৰ্দেশনা কিমান পালন কৰে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে, নে পূৰ্বৰ দৰে কাগজে পত্ৰহে নিয়ম হ'ব, সেয়া হ'ব লক্ষণীয়।